ইন্নাল ইনসানা খুলিকা হালুআ নিশ্চয় মানবক সৃষ্টি করা হয়েছে অতিশয় ধৈর্যহীন অস্থির চিত্তরূপে। ইযা মাসসাহুশ শাররু জাযুআ যেতিয়া তাক বিপদে স্পর্শ কৰে তেতিয়া সি অতিমাত্ৰা উৎকণ্ঠিত হৈ পৰে। ওয়া ইযা মাসসাহুল খায়রু মানুআ আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে তেতিয়া সি অতিশয় কৃপণ হৈ পৰে। ইল্লাল মুসাল্লিন আল্লাযীনা হুম আলা সালাতিহিম দাঈমুন কিন্তু সালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে যিসকলে নিজৰ সালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত। ওয়াল্লাযীনা ফী আমওয়ালিহিম হাক্কুম মা'লুম লিসাইলি ওয়াল মাহরুম আৰু যিসকলৰ ধন সম্পদত আছে নিৰ্ধাৰিত হক খুজনীয়া মগনীয়া আৰু বঞ্চিতসকলৰ বাবে। ওয়াল্লাযীনা ইউসাদ্দিকুনা বিয়াউমিদ্দিন আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে। ওয়াল্লাযীনা হুম মিন আযাবি রাব্বিহিম মুশফিকুন ইন্না আযাবা রাব্বিহিম গায়রু মা'মুন আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত সন্ত্ৰস্ত নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তি কোনো নিৰাপদ বস্তু নহয়। ওয়াল্লাযীনা হুম লিফুরুজিহিম হাফিযুন আৰু যিসকলে নিজৰ জনাংগৰ হিফাজত কৰে। ইল্লা আলা আজওয়াজিহিম আও মা মালাকাত আইমানুহুম ফাইন্নাহুম গায়রু মালুমিন কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহব। ফামান ইবতাগা ওয়াৰাআ যালিক ফাউলাইকা হুমুল আদুন কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে সিহঁতেই হৈছে সীমালংঘনকাৰী। ওয়াল্লাযীনা হুম লিআমানাতিহিম ওয়া আহদিহিম রাউন আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে। ওয়াল্লাযীনা হুম বিশাহাদাতিহিম কাঈমুন আৰু যিসকলে সাক্ষ্যদানত অটল। ওয়াল্লাযীনা হুম আলা সালাতিহিম ইউহাফিযুন আৰু যিসকলে নিজৰ সালাতৰ হিফাজত কৰে। উলাইকা ফি জান্নাতিম মুকরামুন তেওঁলোকে জান্নাতসমূহত সন্মানিত হ'ব। ফামালিল্লাযীনা কাফারু কিবালাকা মুহতিঈন আনিল ইয়ামিনি ওয়া আনিশ শিমালি ইযিন কাফিৰসকলৰ কি হ'ল? সিহঁতে দেখোন তোমাৰ ফালে ঢপলিয়াই আহি আছে, সেই ফালৰ পৰা বাওঁ ফালৰ পৰা দলে দলে। আয়াতমাউ কুল্লু ইমৰিইন মিনহুম আন ইউদখালা জান্নাতা নাঈম সিহঁতৰ প্ৰত্যেকে এইটো আশা কৰে নেকি যে তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ'ব? কাল্লা কাল্লা ইন্না খালাকনাহুম মিম্মা ইয়ালামুন কেতিয়াও নহয়, নিশ্চয় আমি সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেয়া সিহঁতে ভালকৈ জানে। ফালা উকসিমু বিৰাব্বিল মাশাৰিকি ওয়াল মাগাৰিবি ইন্না লাকাদিৰুন এতেকে মই শপত কৰিছো উদয়াচল আৰু অস্তচলসমূহৰ প্ৰতিপালকৰ, নিশ্চয় আমি সক্ষম। আলা আন নুবাদ্দিলা খায়রান মিনহুম ওয়া মা নাহনু বিমাসবুকিন সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ আৰু এইটো কৰিবলৈ আমি অক্ষম নহয়। فذرهم يخوضوا ويلعبوا حتى يلاقوا يومهم الذي يوعدون এতেকে সিহঁতক নিৰৰ্থক কথা বতৰা আৰু খেল ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া, যিটো দিৱসৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত। يوم يخرجون من الأجداث سراعا
يوم يخرجون من الأجداث سراعا كأنهم إلى نصب يوفضون সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুত বেগত ওলাই আহিব এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাবিত হৈছে خاشعة أبصارهم ترهقهم ذلة ذلك اليوم الذي كانوا يوعدون সিহঁতৰ দৃষ্টি হ'ব অৱনত অৱস্থাত থাকিব অপমানে সিহঁতক আচ্ছন্ন কৰিব এইটোৱে হৈছে সেই দিৱস যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত إنا أرسلنا نوحا إلى قومه أن أنذر قومك من قبل أن يأتيهم عذاب أليم নিশ্চয় আমি নুহক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশ প্ৰেৰণ কৰিছিলো যে সিহঁতৰ ওচৰলৈ যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তুমি সিহঁতক সতৰ্ক কৰি দিয়া قال يا قوم إني لكم نذير مبين তেওঁ কৈছিল হে মোৰ সম্প্ৰদায় নিশ্চয় মই তোমালোকৰ বাবে স্পষ্ট সতৰ্ককাৰী أن اعبدوا الله واتقوه وأطيعون যে তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাকৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা يغفر لكم من ذنوبكم ويؤخركم إلى أجل مسمى إن أجل الله إذا جاء لا يؤخر لو كنتم تعلمون তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এটা নিৰ্দিষ্ট সময় পৰ্যন্ত অৱকাশ দিব নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় উপস্থিত হলে সেয়া কেতিয়াও বিলম্ব কৰা নহয় যদি তোমালোকে এইটো জানিলাহেঁতেন قال رب إني دعوت قومي ليلا ونهارا তেওঁ কৈছিল হে মোৰ প্ৰতিপালক নিশ্চয় মই মোৰ সম্প্ৰদায়ক দিনে ৰাতি আহ্বান কৰিছো فلم يزدهم دعائي إلا فرارا কিন্তু মোৰ আহ্বানে সিহঁতৰ পলায়ন প্ৰৱণতাহে বৃদ্ধি কৰিছে وإني كلما دعوتهم لتغفر لهم جعلوا أصابعهم في آذانهم واستغشوا ثيابهم وأصروا واستكبروا استكبارا আৰু যেতিয়াই মই সিহঁতক আহ্বান কৰিছো যাতে তুমি সিহঁতক ক্ষমা কৰা তেতিয়াই সিহঁতে নিজৰ কাণত আঙুলিৰে ফোপা দিছে আৰু কাপোৰেৰে নিজকে ঢাকি লৈছে আৰু আকুৰগোজ হৈ লগতে অতি দাম্ভিকতাৰে ঔদ্ধত্য প্ৰকাশ কৰিছে ثم إني دعوتهم جهارا তাৰ পিছতো মই সিহঁতক উচ্চস্বৰে আহ্বান কৰিছো ثم إني أعلنت لهم وأسررت لهم إسرارا আকৌ সিহঁতক মই প্ৰকাশ্য আৰু অতি গোপনীয়ভাৱেও আহ্বান কৰিছো فقلت استغفروا ربكم إنه كان غفارا আৰু কৈছো তোমালোকৰ প্ৰতিপালকৰ ওচৰত তোমালোকে ক্ষমা প্ৰাৰ্থনা কৰা নিশ্চয় তেওঁ মহা ক্ষমাশীল يرسل السماء عليكم مدرارا তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ অৱতীৰ্ণ কৰিব ويمددكم بأموال وبنين ويجعل لكم جنات ويجعل لكم أنهارا আৰু তেওঁ তোমালোকক ধন সম্পদ আৰু সন্তান সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ নদী প্ৰবাহিত কৰিব ما لكم لا ترجون لله وقارا তোমালোকৰ কি হ'ল তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয় وقد خلقكم أطوارا অথচ তেওঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে ألم تروا كيف خلق الله 7 سماوات طباقا তোমালোকে লক্ষ্য কৰা নাইনে
আল্লাহে কেনেকৈ স্তৰে স্তৰে 7খন আকাশ সৃষ্টি কৰিছে وجعل القمر فيهن نورا وجعل الشمس سراجا আৰু তাত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ والله أنبتكم من الأرض نباتا আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে ثم يعيدكم فيها ويخرجكم إخراجا তাৰ পিছত তেওঁই তোমালোকক তালৈকে উভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব والله جعل لكم الأرض بساطا আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে لتسلكوا منها سبلا فجاجا যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা قال نوح رب إنهم عصوني واتبعوا من لم يزده ماله وولده إلا خسارا নুহে কৈছিল হে মোৰ প্ৰতিপালক সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন সম্পদ আৰু সন্তান সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে ومكروا مكرا كبارا আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ ৰচিছে وقالوا لا تذرن آلهتكم ولا تذرن ودا ولا سواعا ولا يغوث ويعوق ونسرا আৰু সিহঁতে কয় তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যবোৰক বৰ্জন নকৰিবা লগতে পৰিত্যাগ নকৰিবা ৱাদ সুৱা ইয়াগুছ ইয়াউক আৰু নাছৰ وقد أضلوا كثيرا ولا تزد الظالمين إلا ضلالا নিশ্চয় সিহঁতে বহু লোকক পথভ্ৰষ্ট কৰিছে আৰু হে আল্লাহ তুমি জালিমসকলৰ বাবে ভ্ৰষ্টতাৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা مما خطيئاتهم أغرقوا فأدخلوا نارا فلم يجدوا لهم من دون الله أنصارا ফলত সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ'ল তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ'ল এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল وقال نوح رب لا تذر على الأرض من الكافرين ديارا নুহে আৰু কৈছিল হে মোৰ প্ৰতিপালক তুমি পৃথিৱীৰ বুকুত কাফিৰসকলৰ এটা গৃহ অৱশিষ্ট নাৰাখিবা إنك إن تذرهم يضلوا عبادك ولا يلدوا إلا فاجرا كفارا যদি তুমি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুষ্কৃতিকাৰী কাফিৰকহে জন্ম দিব رب اغفر لي ولوالدي ولمن دخل بيتي مؤمنا وللمؤمنين والمؤمنات ولا تزد الظالمين إلا تبارا হে মোৰ প্ৰতিপালক মোক আৰু মোৰ পিতৃ মাতৃ লগতে যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিছে আৰু মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক তুমি ক্ষমা কৰি দিয়া আৰু জালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা